আজি আমি পৰীক্ষা কাহিনীটোৰ 4 নম্বৰ পেৰাগ্ৰাফটো অসমীয়া অনুবাদ কৰিব লৈছোঁ। इस विज्ञापन ने सारे मुल्क में हलचल मचा दी। तो जिटु दिवान पदर विज्ञापन ওলাইছিল মন্ত্ৰী পদৰ সেই মন্ত্ৰী পদৰ जिटु विज्ञापन ওলাইছিল সেইটোৱে চাৰিওফালে দেশৰ ৰাজ্যৰ চাৰিওফালে মানে কি কৰি দিছে হাল্লা মচাই দিছিল হাল্লা কৰি দিছিল কাৰণ সকলোৱে ডাঙৰ পদ এটা পোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰে। ऊंचा पद और किसी प्रकार की कैद नहीं डाঙৰ पद আছিল আৰু সেই পদটোত কোনো ধৰণৰ বন্দিত্ব নাছিল খোলা আছিল কেৱল নসিব কা খেল কিন্তু কেৱল কি আছিল নসিবৰ খেল আছিল সেইটো আমি কওঁ নহয় ভাগ্য লাগিব পোৱাৰ কাৰণে তো এইটো ভাগ্যৰ খেল আছিল। सैकड़ों आदमी अपना अपना भाग्य परखने के लिए चल खड़े हुए। तो बहुत मानुहे निजर निजर भाग्यখন চোৱাৰ কাৰণে এই খেলটোত যোগদান কৰিছিল। देवघर में नए नए और रंग बिरंगे मनुष्य दिखाई देने लगे আৰু দেৱগড় ৰাজ্যত কিছিল নতুন নতুন আৰু ৰং বিৰঙৰ মানুহ দেখিব পোৱা গৈছিল কাৰণ বেলেগ বেলেগ ঠাইৰ পৰা মানুহে আহি এই খেলটোত যোগদান কৰিছিল। कोई पंजाब से चला आता तो कोई मद्रास से कोनोबा पंजाबर পৰা আহিছিল তো কোনোবা মাদ্ৰাছৰ পৰা। कोई नए फैशन का प्रेमी था कोनोबा नतुन फैशনৰ प्रेमी আছিল कोई पुरानी सादगी पर मिटा हुआ था আৰু কোনোবাই পুৰণা টাইমটোত যিটো পুৰণা টাইম আছিল সেই পুৰণা যিটো পৰম্পৰা আছিল সেইটো কেতিয়াও এৰি চলিব বিচৰা নাছিল অৰ্থাৎ কিছুমানে কি নতুন যিটো আধুনিকতা সেইটোক একচেপ্ট কৰি লৈছিল আৰু কোনোবাই পুৰণাটোকে এৰি দিব পৰা নাছিল। पंडितों और मौलवियों को भी अपने अपने भाग्य की परीक्षा करने का अवसर मिला। पंडित और मौलवी সকলেও নিজৰ নিজৰ ভাগ্য পৰীক্ষা কৰাৰ কাৰণে এটা সময় পাইছিল। सरदार सुजान सिंह ने इन महानुभावों के आदर सत्कार का बड़ा अच्छा प्रबंध कर दिया। तो सरदार सुजान सिंहे কি কৰিছিল এই মানুহবিলাকৰ কাৰণে আদৰ সৎকাৰ অৰ্থাৎ শুশ্ৰূষা কৰাৰ কাৰণে এটা ডাঙৰ মানে ব্যৱস্থা এটা কৰিছিল। प्रत्येक मनुष्य अपने जीवन को अपनी बुद्धि के अनुसार अच्छे रूप में दिखाने की कोशिश करता था আৰু প্ৰতিজন মানুহে নিজৰ জীৱনটোক নিজৰ বুদ্ধি অনুসাৰে ভালদৰে দেখুৱাৰ চেষ্টা কৰিছিল। मिस्टर अ 9 बजे दिन तक सोया करते थे। मिस्टर अ तो रातिपुৱা 9টা बजाলৈকে শুই আছিল। आजकल वे बगीचे में टहलते ऊषा के दर्शन करते थे। তাৰমানে আজিকালি তেওঁ ৰাতিপুৱা সোনকাল উঠি বাগিচাবিলাকত খোজকাঢ়ি ফুৰে। ऊषा का दर्शन करते थे মানে ৰাতিপুৱা সূৰ্যটো উদয় হোৱা দেখা পায়। मिस्टर ब को हुक्का पीने की लत थी আৰু मिस्टर বৰ কি আছিল হুকা খোৱা বুলি যে কয় নিচা কৰে যে সেইটো খোৱাৰ কি আছিল অভ্যাস আছিল। परंतु आजकल बहुत रात के किवाड़ बंद करके अंधेरे में सिगरेट पीते थे किंतु आजिकाली কি হৈছে যে बहुत राति दरजा बंद কৰিহে মনে মনে सिगरेट खाए। मिस्टर स ड और ज से उनके घरों पर नौकरों को नाक में दम था। तो मिस्टर হ ড আৰু বৰিকাজৰ ঘৰত কি আছিল নকৰ আছিল নকৰ মানে যিয়ে গোলামী কৰে যিয়ে চাকৰৰ কাম কৰে ঘৰৰ কাম কাজখিনি কৰি দিয়ে তো সেই তেওঁলোকৰ ওপৰত দমদমি দেখাইছিল মানে দৈন্তা হ দৈন্তা ড আৰু বৰিকাজয় সিহঁতৰ ওপৰত অত্যাচাৰ কৰিছিল। लेकिन ये सज्जन आजकल आप और जनाब के बगैर नौकर से बातचीत नहीं करते কিন্তু আজিকালি এইকেইজন ব্যক্তিয়ে মানে যিবিলাক নৌকৰ আছে ঘৰৰ কাম কাজ কৰা মানুহ তেওঁলোকক কি বোলে সন্মান দি মাতে আপুনি বুলি মাতে বা জনাব বুলি সন্মান দি মাতে। महाशय क नास्तिक थे और महाशय क नास्तिक আছিল মানে ভগৱানক নামানিছিল। मगर आजकल उनकी धर्म निष्ठा देखकर मंदिर के पुजारी को पदच्युत हो जाने की शंका लगी रहती किंतु आजिकाली তেওঁৰ যিটো ধৰ্মনিষ্ঠা মানে যিটো দিখাৱাপন আছিল হা ভগৱানৰ প্ৰতি যিটো দিখাৱাপন সেইটো মানে বহুত বেছিকৈ দেখাব লৈছিল আৰু সেইকাৰণে এটা তাৰমানে ব্যংগ আকাৰত লেখকে কৈছিল যে তেওঁৰ যিটো মানে ভগৱানৰ প্ৰতি মানে ধৰ্মৰ প্ৰতি যিটো নিষ্ঠা আছে সেইটো দেখি যেন পূজাৰীৰ অনুভৱ হৈছিল পূজাৰীৰ পদটোৰ পৰা বঞ্চিত কৰা হ'ব। मिस्टर लॉ को किताबों से घृणा थी परंतु आजकल वे बड़े बड़े धर्म ग्रंथ खोले पढ़ने में डूबे रहते हैं। तो मिस्टर लॉय किताब पढ़ি বেয়া পাইছিল ঘৃণ কৰিছিল কিতাপক কিন্তু আজিকালি ডাঙৰ ডাঙৰ ধৰ্মগ্ৰন্থবিলাক উলিয়াই তাতেই পঢ়ি আছিল মানে কিতাপৰ মাজতে বিলীন হৈ আছিল।
जिससे बातचीत कीजिए वो नम्रता और सदाचार का देवता मालूम होता था আৰু যাৰ লগতে কথা নাপাতা কিয় সকলোৱে যেন নম্ৰ আৰু ভাল ব্যৱহাৰৰ মানুহ যেন দেৱতা সুলভ মানুহ लोग समझते थे कि एक महीने की झंझट है মানুহবিলাকে ভাবিছিল যে এটা মাহৰহে জামেলাটো किसी तरह काट ले কেনেবাকৈ কাটি ল'ম আৰু এই মাহটো कहीं कार्य सिद्ध हो गया तो कौन पूछता কেনেবাকৈ যদি কাৰ্যটো হৈ যায় অৰ্থাৎ চিলেকশ্যন পাই যাওঁ চাকৰিটোত তেন্তে আৰু কোনে মাতে